এইমাত্ৰ মই অফিচৰ পৰা ওলাই পেলাই দুটামান কাম আছে, সেই কামখিনি কৰিব যাওঁ আৰু লাঞ্চটো চাগে বাহিৰতে কৰা হ'ব, কাৰণ কামৰ মাজত পৰি গ'ল যে সেইকাৰণে ভাবিছোঁ লাঞ্চটো বাহিৰত কৰি পেলাই কাম দুটা কৰি পেলাইহে একেবাৰে ঘৰ যাম। আপোনালোকক দেখাই থাকিম কি খাওঁ। আমি এতিয়া মালিগাঁও পিনি আহিছোঁ, ব্ৰিজত উঠিছোঁ। ব্ৰিজখন হৈ পেলাই কিন্তু বহুত সুবিধা হৈছে দেই মানুহৰ, নহ'লে আগতে যিহে ভিৰ লাগি থাকে। আৰু আপোনালোকে এইখন ব্ৰিজত উঠিছেনে নাই? যদি উঠিছে কমেণ্ট ছেকশ্যনত জনাব উঠি পেলাই কেনেকুৱা লাগিলে। ব্ৰিজখন কিন্তু বৰ লম্বা দেই। এইটো ছাইডে ইমান অহা নহয়, আৰু আগতেতো এইটো ছাইডে আহি পেলাই বৰ দিগদাৰী পাওঁ, ভিৰ যে লাগে, কিন্তু এতিয়া আহি পেলাই ভাল লাগে আকৌ। বেলতলা বজাৰ আহি পালোঁ। এই বজাৰখনত আমি প্ৰায় আহোঁ, কাৰণ এইখন আমাৰ ঘৰৰ ওচৰতে আছে। আৰু ইয়াতে আকৌ মংগলবাৰ, বৃহস্পতিবাৰ আৰু দেওবাৰে হাট বহে। আৰু ইয়াতে বেলেগ বেলেগ ধৰণৰ চব্জি পায়, তাকেই ল'বলৈ আহোঁ। আপোনালোক যদি কোনোবা এইখন বজাৰত আহিছে ক'বচোন, মোক জনাব। এনেকুৱা বজাৰত আহি পেলাই মোৰ খুব ভাল লাগে, বহুত বস্তু পাওঁ আৰু সেই বস্তুবোৰ বাকী বজাৰত নাপায় যে, সেইকাৰণে খুব ভাল লাগে ইয়াতে আহি। ৰাস্তাটো দেখি চাগে বহুতে চিনিয়ে পাইছে, আমি এতিয়া বৰ্ণিহাটৰ পিনি আহিছোঁ। আজি গোটেই গুৱাহাটী ফুৰাৰ নিচিনাই হৈছে, থাম্বনেইলটোত দেখিছেই। এতিয়া আপোনালোকক ধুনীয়া জেগা এডোখৰলৈ লৈ গৈ আছোঁ, ভিডিঅ'টো চাই থাকক। ৰাস্তাটো অলপ ঠেক। আমি এতিয়া বৰ্ণিহাট পাৰ হৈ গুৱাহাটীৰ পৰা আহিলে ৰাইট চাইডে সোমাই যাব লাগে। তাতে এখন ৰিজৰ্ট আছে, ষ্টাৰ ভেলী ৰিজৰ্ট। আমি ভাবিলোঁ এইপিনি কাম আছে আৰু আপোনালোকক একেবাৰে দেখাই থৈয়ে যাওঁ জেগাডোখৰ, কেতিয়াবা আপোনালোক আহিব পাৰে ইয়াতে। দুখন গাড়ী আহিলে খুব দিগদাৰী হৈ যায়, একদমেই ঠেক ৰাস্তাটো। এইখন গেট, এই গেটখন দিয়ে সোমাই যাব লাগে ষ্টাৰ ভেলী ৰিজৰ্ট। সেই বিল্ডিংটো যে দেখিছে তাতে থকা জেগা আছে, আপোনালোক যদি আহিব বিচাৰে ইয়াতে থাকিবও পাৰে। 2500 টকাকৈ লয় ৰুমবোৰ। সেই কেবিনকেইটা যে দেখিছে ইয়াতে আপোনালোক বহিব পাৰে, ফুড অৰ্ডাৰ কৰিব পাৰে। খোৱাবোৰো ইয়াৰ ভাল আৰু দামবোৰো বহুত ৰিজনেবল। আমি যোনটো কেবিনত বহিছিলোঁ তাৰ পৰা হাইৱেটো দেখা পাই থাকে। তাতে বহি মনটো ভাল লাগি যায়, ভিউটো যে ইমান ধুনীয়া। এতিয়া আমি ইয়াৰ পৰা ওলাব লৈছোঁ, ইয়াৰ পৰা আমি বেলেগ এঠাইলৈ গৈ আছোঁ। আপোনালোকো ব'লক আমাৰ লগত। ৰিজৰ্টখন টিলা এটা ওপৰত, সেইকাৰণে খুব ভাল লাগে ইয়াতে বহি। গৰম দিন যদিও হয়, টিলা ওপৰত বহি থাকিলে অলপমান হ'লেও ভাল লাগি থাকে, ঠাণ্ডা বতাহ মাৰি থাকে, ভাল লাগে, ধুনীয়া লাগে। এইমাত্ৰ মই ষ্টাৰ ভেলী ৰিজৰ্টৰ পৰা ওলালোঁ। জেগাটো বৰ ধুনীয়া, আপোনালোকেতো দেখিলেই, খুব পিচফুল আৰু বেছি ভিৰ ভাৰ নাথাকে, হুলস্থুল নাথাকে। ইয়াতে আহি আপোনালোকে শান্তিৰে লাঞ্চ কৰি পেলাই যাব পাৰে বা ডিনাৰ কৰি যাব পাৰে। গুৱাহাটীৰ পৰা একদমেই ওচৰ বৰ্ণিহাট পাওঁতেই ৰাইট চাইডে যাব লাগে ন? বৰ্ণিহাট পোৱা আগে আগে ৰাইট চাইডে আপোনালোকে গলি এটা পাব, তাতে লিখাই আছে ষ্টাৰ ভেলী ৰিজৰ্ট বুলি। তাতে গৈ পেলাই আৰামত নিজৰ ফ্ৰেণ্ডছ বা ফেমিলিৰ লগত দিনটো স্পেণ্ড কৰি আহিব পাৰে।
এতিয়া আমি সোনাপুৰৰ পিনে আহিলোঁ। ইয়াতে এখন ধুনীয়া ৰিজৰ্ট আছে, ৱাৰিছা এষ্টেট। তালৈ গৈ আছোঁ। এইমাত্ৰ ইয়াতে আহি পালোঁ। আজি ইমান গৰম, তথাপিও ইয়াতে যে ফেন চেন লগাই দিছে, এইটো চাইডে ইমান গৰম লগা নাই, বতাহও মাৰি আছে। ইয়াতে বেলেগ বেলেগ স্পৰ্টছ এক্টিভিটি আছে আকৌ। গ' কাৰ্টিং, ইয়াতে ট্ৰেক বনোৱা আছে গ' কাৰ্টিঙৰ কাৰণে, গাড়ী চলাব কাৰণে, আৰু মটৰ চাইকেল ৰেচিঙো আছে। দামবোৰ বেলেগ বেলেগ। মোৰ মতে গ' কাৰ্টিঙৰ কাৰণে সিহঁতে 1000 ৰুপিজ লয়, আৰু বাইক ৰেচিঙৰ কথা মই ইমান ভালকৈ ক'ব নোৱাৰিম, কিন্তু ফেচিলিটি আছে বাইক ৰেচিং আৰু গ' কাৰ্টিঙৰ দুটাৰ কাৰণে। মোৰ পিছতো ছুইমিং পুলটো দেখিছে আপোনালোকে। ইয়াতে আপোনালোক আহি পেলাই ছুইমিঙো কৰিব পাৰে। ইয়াৰ ষ্টাফখিনি বৰ মৰমীয়াল। সিহঁতৰ লগত কথা পাতি খুব ভাল লাগিলে। ইমান টাইম থাকিলোঁ ইয়াতে, সিহঁতৰ হস্পিটেলিটিৰ কাৰণে জেগাটো আৰু ভাল লাগি গ'ল। চাওঁতে চাওঁতে ৰাতিয়ে হৈ গ'ল। এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ। উভতি আহোঁতে যোৰাবাটত ৰ'লোঁ। তাতে কেইখনমান হোটেল আছে, তাতে খুব ধুনীয়া খানা পায়, খুব ভাল খানা পায়। আমি যোনখনত সোমালোঁ সেইখনৰ নাম হ'ল নিউ জনতা হোটেল। কেতিয়াবা আপোনালোক যদি এইটো চাইডে আহে সোমাব পাৰে। আমি ইয়াতে ৰুটি খালোঁ, ৰুটিৰ লগত মাটন, পনীৰ ল'লোঁ আৰু আলু ভাজি। সেইখিনি খাই উঠি খুব মিঠা খাব মন গ'ল। তাৰ কাষতে RP হোটেল বুলি এখন আছে। তাতে কালাকানটো খুব ফেমাছ, কাৰণ তাতে একদম মিঠা নিদিয়ে আৰু খাবলৈ খুব ভাল। আপোনালোকেও কেতিয়াবা খাই চাবচোন ইয়াতে আহিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু মোক মৰম আৰু আশীৰ্বাদ দিব। থেংক ইউ।